নমস্কাৰ ফ্ৰী এডুকেশ্যন উইথ আহমেদ ছাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট বা ADRE 2.0 4 নম্বৰখন মডেল পেপাৰ আগতে আমি কেইখনমান মডেল পেপাৰ আপলোড কৰিলোঁ যদি আপোনালোকে সেইখন মডেল পেপাৰ চোৱা নাই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন লিংক দি আছে তাত ক্লিক কৰি চাই ল'ব পাৰিব এতিয়া ষ্টাৰ্ট কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন হোৱেৰ ইজ দ্য সৰিস্কা টাইগাৰ ৰিজাৰ্ভ লোকেটেড সৰিস্কা বাঘ সংৰক্ষিত বনাঞ্চল ক'ত অৱস্থিত হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো ৰাজস্থান সৰিস্কা বাঘ সংৰক্ষিত বনাঞ্চল ৰাজস্থানত অৱস্থিত হয় তাৰ পিছৰটো কুৱেশ্যন দ্য তাজমহল লাইজ অন দ্য বেংকছ অফ দ্য ৰিভাৰ তাজমহল কি নদীৰ পাৰত অৱস্থিত হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো যমুনা তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত হয় 3 নম্বৰ কুৱেশ্যনটো হ'ল দ্য যমুনা ৰিভাৰ ফ্ল'জ পেৰেলেল টু দ্য যমুনা নদীৰ সমান্তৰালভাৱে বৈ যায় যমুনা নদী কাৰ সমান্তৰাল হৈ বৈ যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো গংগা যমুনা নদীটো গংগাৰ সমান্তৰাল হৈ বৈ যায় 4 নম্বৰ কুৱেশ্যনটো হ'ল ডেছ নেশ্যনেল পাৰ্ক ইজ ইন লাডাখ কোনখন ৰাষ্ট্ৰীয় উদ্যান লাডাখত অৱস্থিত হয় তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান লাডাখত অৱস্থিত হয় এইটো ইয়াৰ কুৱেশ্যন আৰু ইয়াৰ এনসাৰটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব এটো মই আপোনালোকৰ কাৰণে হোমৱৰ্ক ৰাখি দিলো তাৰ পিছৰটো কুৱেশ্যন 5 নম্বৰ হোৱেৰ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন ভাৰতৰ কোনখন ৰাজ্যৰ উপকূল ৰেখা আটাইতকৈ দীঘল হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল সি নম্বৰটো গুজৰাট ভাৰতৰ গুজৰাট ৰাজ্যৰ উপকূল যিডাল ৰেখা আছে সেইখন আটাইতকৈ দীঘল হয় 6 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য প্ৰপ'জড এমাউণ্ট ফৰ মুখ্যমন্ত্ৰী নিযুত মইনা ইন দ্য আসাম বাজেট 2024 to 2025 2024-25 চনৰ অসম বাজেটত মুখ্যমন্ত্ৰী নিযুত মইনাৰ বাবে প্ৰস্তাৱিত ধন কিমান এটা ধন ধাৰ্য কৰা হৈছে বাজেটত নিযুত মইনাৰ কাৰণে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো 240 কৰৰ 7 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট এমাউণ্ট দ্য ডেফিচিট is estimated in the Assam budget 2024 and 2025 2024-25 চনৰ অসম বাজেটত কিমান পৰিমাণৰ ঘাটি অনুমান কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি নম্বৰটো 774.47 কৰৰ এইটো 2024-25 চনৰ বাজেটত অসম বাজেটত এটা ঘাটিৰ পৰিমাণ ধাৰ্য মানে অনুমান কৰা হৈছে 8 নম্বৰ কুৱেশ্যনটো হ'ল পেৰাডন পৰ্টেল কিহৰ লগত জড়িত হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি নম্বৰটো চন্দ্ৰয়ান 3 ডাটা বা চন্দ্ৰয়ান 3 তথ্য এই পেৰাডন পৰ্টেলটোত চন্দ্ৰয়ান 3 যিবিলাক ডাটা পৰ্টেল আছে কাম আছে এইটো পৰ্টেলৰ দ্বাৰা কৰা হয় গতিকে পেৰাডন পৰ্টেল চন্দ্ৰয়ান 3 লগত জড়িত হয় 9 নম্বৰ কুৱেশ্যনটো হ'ল দ্য লাৰ্জেষ্ট টি গ্ৰোয়িং কাউন্ট্ৰি ইন দ্য ৱৰ্ল্ড ইজ বিশ্বৰ সৰ্ববৃহৎ চাহ খেতি কৰা দেশখন হ'ল কোনখন বিশ্বৰ সৰ্ববৃহৎ চাহ খেতি কৰা দেশখন যদি আহে তেতিয়া আমাৰ অপচন ডি টু ইয়াৰ শুদ্ধ উত্তৰ হ'ব চাইনা বিশ্বৰ সৰ্ববৃহৎ চাহ খেতি কৰা এখন দেশ হয় আৰু ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই বেছি চাহ খেতি কৰে তেতিয়া যদি আহে তেতিয়া অসম হ'ব অবভিয়াসলি এটো আপোনালোকে মনত ৰাখিব ঠিক আছে 10 নম্বৰ কুৱেশ্যনটো হ'ল which of the flowing sea has highest salinity তলৰ কোনটো সাগৰত লৱণীয়তা বেছি হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল সি নম্বৰটো ডেড সি মৃত সাগৰ ডেড সি লৱণীয়তা বেছি হয় 11 নম্বৰ কুৱেশ্যনটো হ'ল what is the mainstay of Indian economy ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো এগ্ৰিকালচাৰ ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি হ'ল কৃষি আমি সকলোৱে জানো এইটো আৰু এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় 12 নম্বৰ কুৱেশ্যনটো হ'ল ডক্টৰ এপিজে আব্দুল কালাম মিসাইল কমপ্লেক্স ইজ সিটুৱেটেড ইন ডক্টৰ এপিজে আব্দুল কালামৰ মিসাইল কমপ্লেক্সটো কোন ঠাইত অৱস্থিত হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো হায়দৰাবাদত ডক্টৰ এপিজে আব্দুল কালাম মিসাইল কমপ্লেক্সটো অৱস্থিত হয় 13 নম্বৰ কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ডিড অমূৰ্ত্য সেন ৰিচিভ দ্য নোবেল প্ৰাইজ ফৰ ইকনমিক্স
অমৰ্ত্য সেন কোন বছৰত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল অমৰ্ত্য সেনে কোন বছৰত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো 1998 চনত 14 নম্বৰ কোৱেশ্চনটো হ'ল ইণ্ডিয়ান ক্লাছিকেল ডেন্স ফৰ্ম কুচিপুডি ডেভেলপড ইন দ্য ষ্টেট অফ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপ কুচিপুডি দেশ ৰাজ্যৰ বিকশিত হৈছিল কোনখন ৰাজ্যত বিকশিত হৈছিল তো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি নম্বৰটো অন্ধ্ৰপ্ৰদেশ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপ কুচিপুডি অন্ধ্ৰপ্ৰদেশ ৰাজ্যত বিকশিত হৈছিল 15 নম্বৰ কোৱেশ্চনটো হ'ল দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আসাম সাহিত্য সভা ওয়াজ হেল্ড এট অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয় ক'ত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো শিৱসাগৰ অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন শিৱসাগৰত অনুষ্ঠিত হয় 16 নম্বৰ কোৱেশ্চনটো হ'ল দ্য ষ্টেট এন্থেম অ মোৰ আপোনাৰ দেশ ওয়াজ ফাৰ্ষ্ট পাব্লিছড ইন দ্য মেগাজিন নেম ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশিত হোৱা আলোচনীখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ল সি নম্বৰটো বাহি অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাহি আলোচনীখনত প্ৰকাশ পাইছিল 17 নম্বৰ কোৱেশ্চনটো হ'ল হিউৱেন চাং ভিজিটেড আসাম ডিউৰিং দ্য ৰেইন অফ হুইচ কিংডম কাৰ ৰাজত্বকালত বা কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল সি নম্বৰটো ভাস্কৰ বৰ্মন আৰু হিউৱেন চাং যেতিয়া অসমত ভ্ৰমণ কৰিছিল অসমৰ বিষয়ে তেখেতে এখন কিতাপো লিখিছিল সেইখনৰ নাম যদি আহে তেতিয়া আপোনালোকে চিইউকি দিব হিউৱেন চাঙে লিখা কিতাপখনৰ নাম আছিল চিইউকি 18 নম্বৰ কোৱেশ্চনটো হ'ল মিবু গালুক কি বস্তু হয় এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো চাৰ্ট মিবু গালুক এটা চাৰ্ট হয় 19 নম্বৰ কোৱেশ্চনটো হ'ল লহলা হাই ইজ এ ফেষ্টিভেল সং অফ লহলা হাই এটি উৎসৱৰ গীত কোনটো জনগোষ্ঠীৰ এটা উৎসৱৰ গীত হয় এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি নম্বৰটো তিৱা লহলা হাই তিৱা সকলৰ এটি উৎসৱৰ গীত হয় 20 নম্বৰ কোৱেশ্চনটো হ'ল টি ফেষ্টিভেল ইজ সেলিব্ৰেটেড এট চাহ মহোৎসৱ উদযাপন কৰা হয় কোন ঠাইত ইয়াৰে শুদ্ধ উত্তৰটো হ'ল সি নম্বৰটো জৰহাট চাহ মহোৎসৱ জৰহাটত উদযাপন কৰা হয় আৰু এটো নৱেম্বৰ মাহত উদযাপন কৰা হয় চাহ মহোৎসৱটো 21 নম্বৰ কোৱেশ্চনটো হ'ল হু ওয়াজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো লৰ্ড উইলিয়াম বেন্টিং ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড উইলিয়াম বেন্টিং 22 নম্বৰ কোৱেশ্চনটো হ'ল হু ফাৰ্ষ্ট ট্ৰান্সলেটেড ভাগৱত গীতা টু ইংলিছ কোনে প্ৰথমে ভাগৱতক ইংৰাজীলৈ অনুবাদ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো চাৰ্লছ উইলকিনছে ভাগৱতক ইংৰাজীলৈ অনুবাদ কৰিছিল প্ৰথমে 23 নম্বৰ কোৱেশ্চনটো হ'ল দ্য আজাদ হিন্দ ৰেডিঅ' ওয়াজ ষ্টাৰ্টেড ইন হুইচ ইয়াৰ আজাদ হিন্দ ৰেডিঅ' কোন বছৰত আৰম্ভ হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো 1942 আজাদ হিন্দ ৰেডিঅ' 1942 চনত আৰম্ভ হৈছিল 24 নম্বৰ কোৱেশ্চনটো হ'ল ফ্ৰম হুৱেৰ ডিড দ্য আৰ্য কাম ক'ৰ পৰা আৰ্যসকলে আহিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো মিডিল এছিয়া মধ্য এছিয়াৰ পৰা আৰ্যসকল আহিছিল 25 নম্বৰ কোৱেশ্চনটো হ'ল ইন হুইচ ইয়াৰ ৱেৰ দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ হেল্ড কোন চনত প্ৰথম অসমীয়া অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো 1896 চনত প্ৰথম আধুনিক অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল 26 নম্বৰ কোৱেশ্চনটো হ'ল হুইচ কাউন্ট্ৰি ইজ হোষ্টিং দ্য 2024 অলিম্পিক 2024 চনৰ অলিম্পিক কোনখন দেশত আয়োজন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো ফ্ৰান্স 27 নম্বৰ কোৱেশ্চনটো হ'ল হুইচ অফ দ্য ফলোয়িং বুক ইজ ৰিটেন বাই তৰুণ গগৈ তলৰ কোনখন গ্ৰন্থ তৰুণ গগৈ ৰচনা ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো তৰুণ ৰাউণ্ড লিডিং আসাম ফ্ৰম দ্য ফ্ৰণ্ট অপশ্যন ডি টো ইয়াৰ শুদ্ধ উত্তৰ 28 নম্বৰ কোৱেশ্চনটো হ'ল হু ওয়াজ দ্য
প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ডিউৰিং দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্টছ ৰুল ইন আছাম অসমত প্ৰথম ৰাষ্ট্ৰপতিৰ শাসনকালত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো নীলম সঞ্জীৱ ৰেড্ডী নীলম সঞ্জীৱ ৰেড্ডী আছিল অসমৰ প্ৰথম ৰাষ্ট্ৰপতি শাসনকালত ভাৰতৰ ৰাষ্ট্ৰপতি 29 নম্বৰ কুৱেশ্যনটো হ'ল ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেট ফ্ৰম ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি নম্বৰটো আংশী গ্লেচিয়াৰ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰথমে আংশী গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে 30 নম্বৰ কুৱেশ্যনটো হ'ল ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায় খুবেই এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো 8খন ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায় ওকে এইটোৱে আজিৰ শেষৰটি কুৱেশ্যন আছিল ভিডিঅ'টো শেষলৈ চাই থোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰক আৰু চেনেলটো যদি এতিয়ালৈ আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ক আৰু লগতে যদি পাৰে আমাৰ চেনেলৰ ভিডিঅ'বোৰ নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক